নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰলৈ আপোনাক স্বাগতম মই জয়ন্ত মাধৱ গোস্বামী গুৰুত্বপূৰ্ণ খবৰ আমি আপোনাক জনাই আহিছো আজি কাছাৰৰ অসম মিজোৰাম সীমান্ত তীব্ৰ উত্তেজনা বিৰাজ কৰে এটা বোমা উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি সীমান্তৱৰ্তী লাইলাপুৰৰ খুলিচৰাত উদ্ধাৰ কৰা হয় এই বোমাটো হস্ত নিৰ্মিত বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে উল্লেখযোগ্য যে 31 অক্টোবৰতো হাইলাকান্দি সীমান্তৰ কচুৰথলত বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু মাজত মাত্ৰ 5টা দিনৰ ব্যৱধানত পুনৰ এই ঘটনা সংঘটিত হৈছে এটা হস্ত নিৰ্মিত বোমা উদ্ধাৰ কৰা হৈছে কাছাৰৰ অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ খুলিচৰাত উদ্ধাৰ কৰা হয় হস্ত নিৰ্মিত বোমা ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় বোমা বিশেষজ্ঞৰ দল উপস্থিত হয় এই ঘটনা কেন্দ্ৰ কৰি সীমান্তৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰে ঘটনাস্থলীৰ পৰা আগবঢ়াইছো আমাৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ বিশেষ ৰিপৰ্ট হয় আমি এতিয়া কুলিচৰাত আছো কুলিচৰাত আজি এটা সন্দেহ কৰা হৈছে এটা বম বুলে পোৱা গৈছে আৰু এই বমখন এই ইয়াতে এটা ৰাস্তা বনোৱা কাম আৰম্ভ হৈছিল 4-5 মাহ আগতে যেটো ফৰেষ্ট বিভাগৰ আৰম্ভ কৰিছিল এই স্থানত আমাৰ ৰাইট সাইডতে মিজোৰামৰ ষ্টেট আৰম্ভ হৈ যায় মিজোৰাম ৰাজ্য তাৰ ফালে আৰু এই অসমৰ অঞ্চলৰ এই ভিতৰত এটা দলঙৰ কাম চলি আছিল আৰু দলঙত কাষত এটা সন্দেহ কৰা হৈছে যে বম পোৱা গৈছে আজি আমাৰ কাছাৰৰ টিম ইয়াতে আহি সেই বস্তুকেইটা উঠাই সাইডত থোৱা হৈছে আৰু এই উত্তেজনাৰ লগতে গোটেই ৰাজ্যখন এতিয়া সক্ৰিয় হৈ যাব আমি ইয়াতে পুলিশ প্ৰশাসন দেখিছো এলাৰ্ট আছে আৰু মিজোৰাম চৰকাৰে এতিয়া খুদ কি পদক্ষেপ ল'ব হেতু চাব লাগিব আৰু ৰাজ্য চৰকাৰ অসম ৰাজ্য চৰকাৰ কি কালি ইয়াতে টিম আহাৰ পিছত কি চাব কি তদন্ত কৰিব হেতুৰ পিছত আমি গম পাম যে পৰিস্থিতিখন কেনেকুৱা আছে কুলিচৰাৰ পৰা নিখাৰ গুৱাহাটীৰ ভয়ংকৰ ৰূপ মালিগাঁৱৰ বিপুল কমপ্লেক্সত নিখা চকীদাৰক হত্যা কৰা হ'ল দুৰ্বৃত্তই কাঠৰ বাটামেৰে কুবাই কুবাই হত্যা কৰিলে নৈশ চকীদাৰজনক নিশা হলে ভয়ংকৰ ৰূপ মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড এইবাৰ স্থান মালিগাঁৱৰ বিপুল কমপ্লেক্স ইটোৰ পিছত সিটো নৃশংস আৰু বৰ্বৰ হত্যাকাণ্ডই কপাইছে গুৱাহাটী মহানগৰ নিশা হলে মহানগৰীত চলে অপৰাধীৰ ৰাজত্ব মালিগাঁৱত নৈশ চকীদাৰক নৃশংস হত্যা কাঠৰ বাটামেৰে কুবাই কুবাই দুৰ্বৃত্তই বৰ্বৰভাৱে হত্যা কৰে লোকজনক নিহত লোকজন মঙলদৈৰ তৰুণ ডেকা কৰ্মসূত্ৰে পৰিয়ালসহ গুৱাহাটীত বসবাস কৰিছিল লোকজনে চিচিটিভিত বন্দী হৈছে নৃশংস হত্যাকাণ্ডটোৰ শিহৰণকাৰী দৃশ্য চিচিটিভিৰ দৃশ্যত স্পষ্ট হত্যাকাণ্ডৰ পূৰ্বে সংঘটিত হৈছিল কাজিয়া ৰাজপথতে লোকজনক নৃশংসভাৱে হত্যা কৰি দুৰ্বৃত্তই ফুটপাথৰ কাষলৈ টানি নিয়ে মৃতদেহ ঘটনাৰ সময়ত ৰাজপথেৰে চলি আছিল গাড়ী পুৱাহে স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো 11টা বজাত হৈছে ৰাতিপুৱা খবৰ পালো মই ফাদাৰ হয় তৰুণ ডেকা ৰাতি চিকিউৰিটি কাম কৰে গম পাব কাৰ লগত হৈছে গম পোৱা নাই বাটাম দিম আছে জালুকবাৰী আৰক্ষী থানাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগতে সংঘটিত এই নৃশংস হত্যাকাণ্ডই স্বৰূপ উদঙাইছে আৰক্ষীৰ নিশা প্ৰায় 11 বজাত সংঘটিত এই নৃশংস হত্যাকাণ্ডই নিৰাপত্তাহীনতাত ভুগাইছে মালিগাঁওবাসীক পূৰ্বে মালিগাঁৱৰ বিপুল কমপ্লেক্সত সংঘটিত হৈছিল কেইবাটাও চুৰিকাণ্ড ঘটনাস্থলীত ফৰেন্সিকৰ দল আৰু আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়ত ঘটনাস্থলী পৰীক্ষা কৰাৰ লগতে অপৰাধীৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান মালিগাঁৱৰ পৰা ৰাকিবুৰ ৰহমান নিউজ 18 অসম নৰ্থ ইষ্ট
অসমত অব্যাহত নগাৰ তাণ্ডৱ সীমান্তত নগাৰ দুৰ্বৃত্তই চলাইছে লুটৰাজ সোণাৰীত নগাৰ দুৰ্বৃত্তই লুটি নিলে 10টা মহ থুকুবিল গাঁৱত চৰি থকা অৱস্থাত চুৰি কৰিলে এই মহ কেইটা অসমৰ মাটিত নগাৰ তাণ্ডৱ অব্যাহত সোণাৰীত নগা দুৰ্বৃত্তই লুটি নিলে 10টাকৈ মহ যোৱা কিছুদিন ধৰি চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা একাংশ নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনত গছ-গছনি কাটি সংকুচিত কৰি থলুৱা অসমীয়া লোকসকলক মাৰপিট কৰি লুটপাট চলাই আহিছে শনিবাৰে পুৱা থুকুবিল গাঁৱৰ নিবাসী লক্ষেশ্বৰ কলিতাৰ 10টাকৈ মহ চুৰি কৰি নিয়ে নগা দুৰ্বৃত্তই ঘটনা সন্দৰ্ভত সোণাৰী আৰক্ষীয়ে তদন্ত চলাই আছে আপোনালোকৰ মহ লৈ গৈছে হয় কেইটা মহ নিলে 10টা সোণাৰী বাগানৰ পৰা তাতে চৰিবলৈ থৈছিলে তাত চৰিবলৈ মেলা আছিলে কোনে নিছে বুলি ধাৰণা কৰিব এতিয়া সেইটোতো এতিয়া কোনে নিছে এতিয়া সেইটো ক'ব নোৱাৰিম কিন্তু তথাপিও চোৱাং হেৰিয়ে হ'ব আপোনাৰ নাফু বাগান হৈ পেলাই নিছে জানেকি পথাৰ হৈ ক'লৈ যাবগৈ সেইফালে এফালেদি গৈ পেলাই অভয়পুৰ ৰিজাৰ্ভৰ ভিতৰত সোমাইছিল তাৰপৰা ৰিজাৰ্ভৰ ভিতৰৰ পৰা আপোনাৰ টাকুম পথাৰ হৈ পেলাই ওলাবগৈ নগালেণ্ড নগা মানুহ জড়িত থাকিব আগে পিছে নিছে নে এনেকৈ আগে পিছে নিয়ে আছে আগত 7টা এবাৰ নিছে এবাৰ 2টা নিছে ইয়াৰ পূৰ্বেও অঞ্চলটোৰ কেইবাজনো লোকৰ পৰা 15টাৰো অধিক গৰু ভয় ভাবুকিৰে নগাই লৈ যোৱা বুলি অভিযোগ তুলিছে স্থানীয় লোকসকলে কালিতো 3টা নগা ওলাই আহিছিল আৰু গৰু একটা ধৰি লৈ গ'ল গৰু লৈ গ'ল হাথিয়াৰ লৈ আহিছিলে নেকি এই প্ৰত্যেক বছৰ আহিছিল সদায় আহি থাকে আপুনি পুলিচক জনাই নাই জনাই কিন্তু সিহঁতক পালেহে সিহঁতে আহি যায় আৰু পটকে কোনফালে ফোন কৰিলে পলাই যাব ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পাঁচটা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভিলেখ ৰচনা কৰি জয়ী হোৱাৰ পিছত পুনৰ কংগ্ৰেছী বিধায়ক বিজেপিলৈ অহাৰ চৰ্চা চলিছে কংগ্ৰেছী বিধায়ক কোন কোন আহিব নাম নকলেও দুজন কংগ্ৰেছী বিধায়ক অহাৰ ইংগিত দিলে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আমি ফুল ষ্টপ দিবই খুজিছিলোঁ আমি এইটো ফুল ষ্টপত আহিম বুলি ভাবিছোঁ আমি কাকো ব্লেকমেইলিং কৰা নাই আমি কাকো ব্লেকমেইলিং কৰাৰ প্ৰয়োজন নাই দুজন কংগ্ৰেছী বিধায়কে আমাক যোগাযোগ কৰিছে এতিয়াও এজন বিধায়কে আমাৰ লগত যোগাযোগ কৰি থাকে থাউৰা মৰিয়নি ভবানীপুৰ তামুলপুৰ গোসাইগাঁও এই 5টা সমষ্টিৰ উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰাৰ পিছত পুনৰ চৰ্চাত কংগ্ৰেছী বিধায়কৰ বিজেপি গমন প্ৰসংগ নাম চৰ্চাত আছে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী বকৰ বিধায়িকা নন্দিতা দাস ছয়কাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মনৰ পিছে এই কথা অস্বীকাৰ কৰিছে দুধনৈৰ কংগ্ৰেছী বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে মই বিজেপিমুখী বা বিজেপিত যোৱাৰ এটা কথা ওলাই আছে এইটো কমপ্লিট ভিত্তিহীন কথা আৰু ভিত্তিহীন এটা মানে নিউজ গতিকে এই ক্ষেত্ৰত সমষ্টিবাসী বা ৰাইজক যে মই তেনে কোনো বিজেপিত যোৱাৰ কোনো প্ৰৱণতা নাই বিজেপিত যোৱাৰ কোনো কথা নাই কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাৰ দৌৰত এইসকলৰ ভিতৰতে কোনোবা নহয় কোনোবা আহিব এই কথা স্পষ্ট হৈছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ভাষ্য বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিজেপিয়ে ব্লেকমেইলিঙৰ যোগেদি বিৰোধী বিধায়কক গেৰুৱা বসন পিন্ধিব বুলি অনা অভিযোগৰ প্ৰত্যুত্তৰ দি ক'লে ব্লেকমেইলিঙৰ প্ৰয়োজন নাই বিজেপিৰ যোগদানৰ দুৱাৰ বন্ধ কৰিবহে খুজিছো বুলি কৈ আৰু 2 সমষ্টিৰ বিধায়কে যোগদান কৰিব বুলি স্পষ্ট কৰিলে যদিও নাম প্ৰকাশ নকৰিলে ভৱেশ কলিতাই মাজুলীকে ধৰি 3 সমষ্টিত হ'ব উপনিৰ্বাচন আমি অহাৰ পিছতে কিছু আৰু অন্যান্য দলৰ এমচিএলএ আমাৰ দলত যোগদান কৰিব আমি কাকো ব্লেকমেইলিং কৰাৰ প্ৰয়োজন নাই 5খন আসনৰ আমি 5খনে পাবলৈ সক্ষম হৈছিলোঁ আৰু তেনেস্থলত এতিয়াও এজন বিধায়কে আমাৰ লগত যোগাযোগ কৰি থাকে চাওক এতিয়ালৈকে আমি নাম নকওঁ কোন আহিব কেইজনমান নহয় ইমানটো লৈ কাম নাই আমি এইটো ফুল ষ্টপত আহিম বুলি ভাবিছোঁ তথাপিও এজনে খুব কৈ আছে বৰ্তমান সময়ত যি চৰ্চা চলিছে তাক বিৰোধী শিবিৰে নচ্ছাত কৰিলেও চলচাই কঠীয়া পাৰিবলৈ নাম চৰ্চাত থকা বিধায়কে যে গেৰুৱা বসন পিন্ধিব তাক নুই কৰিব নোৱাৰি যোগদানৰ পূৰ্বে বিজেপিলৈ নাহো বুলিয়ে বাৰম্বাৰ কৈছিল ৰূপজ্যোতি কুৰ্মী সুশান্ত বৰগোহাঁই ফণীধৰ তালুকদাৰেও ৰঙিয়াৰ পৰা ইনামুল ইছলাম আৰু দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
দেওবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সোমবাৰে হ'ব বিজেপিৰ বিষয়ববীয়া বৈঠক আৰু যাক লৈ হেঙেৰাবাৰীস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া ব্যাপক প্ৰস্তুতি ইফালে 12, 13 আৰু 14 নৱেম্বৰত মুম্বাইৰ ৰামভাও মালগী প্ৰবোধিনীত তিনিদিনীয়াকৈ দেশৰ সকলো বিজেপি বিধায়কৰ হ'ব প্ৰশিক্ষণ 9 নৱেম্বৰৰ পৰা বিজেপি বিধায়কক অসমত নাপাব মুম্বাইলৈ যাব সকলো বিজেপি মন্ত্ৰী বিধায়ক মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কে ল'ব প্ৰশিক্ষণ হয় 12, 13 আৰু 14 নৱেম্বৰত সমগ্ৰ দেশৰ বিজেপি বিধায়কসকলে তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব দলৰ বিচাৰধাৰা দলৰ আদৰ্শৰ লগতে বিধায়ক পুঁজিৰ ব্যৱহাৰ আঁচনি ৰূপায়ণ অন্তোদয়ৰ দ্বাৰা সমাজৰ শেষৰজন ব্যক্তিৰ কাষচপা আদি বিষয়ক লৈ আলোচনা আৰু প্ৰশিক্ষণ ল'ব বিধায়কসকলে বিজেপি শাসিত ৰাজ্যসমূহৰ লগতে বিজেপিয়ে শাসন নকৰা ৰাজ্যসমূহৰ বিজেপি বিধায়কসকলো এই প্ৰশিক্ষণত উপস্থিত থাকিব মুম্বাইৰ ৰামভাও মালগীৰ প্ৰবোধিনীত হ'ব প্ৰশিক্ষণ যাৰ বাবে 9 নৱেম্বৰতে মুম্বাইলৈ ৰাওনা হ'ব অসমৰ অধিকাংশ বিজেপি বিধায়ক অহা 12, 13, 14 মুম্বাই আমাৰ ৰামভাও মালগী প্ৰবোধিনীত আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আটাইবোৰ বিধায়ক মিলিত হৈ তিনিদিনীয়া প্ৰশিক্ষণ হ'ব দলৰ বিচাৰধাৰা আগন্তুক দিনত উন্নয়ন প্ৰক্ৰিয়া লগতে এজন বিধায়ক হিচাপে বিধায়কৰ কি দায়িত্ব থাকে এইখিনি কথা আমাক বিভিন্ন সমল ব্যক্তিয়ে তাত কিছু তেখেতসকলে বক্তব্য ৰাখিব লগতে এই প্ৰশিক্ষণ শিবিৰত সন্মানীয় আমাৰ দেশৰ গৃহমন্ত্ৰী জ্যেষ্ঠ নেতা অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব আমাৰ আটাইবিলাক বিধায়ক মন্ত্ৰী তাত উপস্থিত থাকিব আমাৰ গোটেইবিলাক অহা 11 তাৰিখে ইভিনিং গুৱাহাটীৰ পৰা বম্বে অভিমুখে ৰাওনা হ'ব তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰত মাৰ্গদৰ্শনৰ বাবে উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষকে ধৰি শীৰ্ষ নেতা ইফালে দেওবাৰে অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক দিল্লীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অসম প্ৰদেশ বিজেপিয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব সোমবাৰে অসম প্ৰদেশ বিজেপিৰ বিষয়ববীয়াৰ বৈঠকো হ'ব যাৰ বাবে বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এতিয়া ব্যাপক ব্যস্ততা নতুন দলীয় পতাকাৰে কাৰ্যালয় সজাবলৈ এনেদৰে ব্যস্ত হৈ পৰিছে কাৰ্যালয়ৰ লোকসকল ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকখন যিটো কোভিড সৃষ্ট পৰিৱেশৰ কাৰণে ভাৰ্চুৱেলি হ'ব ৰাষ্ট্ৰীয় যি বিষয়ববীয়া তেওঁলোকে আমাৰ দীনদয়াল মাৰ্গত যি ৰাষ্ট্ৰীয় সমিতিৰ আমাৰ কাৰ্যালয় আছে বিজেপি হেডকোৱাৰ্টাৰৰ পৰা এই সভাখন চলিব কিন্তু প্ৰতিখন প্ৰদেশ কাৰ্যালয়ৰ পৰা আমি ৰাজ্যিক সভাপতি আমাৰ জ্যেষ্ঠ নেতৃত্ব যিসকল আমাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া বা ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সন্মানীয় সদস্য আছে কাৰ্যনিৰ্বাহক সদস্য আমন্ত্ৰিত সদস্য তেওঁলোকে নিজ নিজ ষ্টেটৰ প্ৰদেশ কাৰ্যালয়ৰ পৰা এই সভাত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিব উপনিৰ্বাচনত 5টাকৈ সমষ্টিত জয় হোৱাৰ পিছতো সাংগঠনিক তৎপৰতা অব্যাহত ৰাখিছে অসম প্ৰদেশ বিজেপিয়ে ৰঙিয়াৰ পৰা ইনামুলৰ সহযোগত ৰাজু বৰুৱা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ আইন শৃংখলাক লৈ মুখ্যমন্ত্ৰীৰ বৈঠক যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত বৈঠকত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জিলাখনৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলেও অংশগ্ৰহণ কৰে বৈঠকত যোৰহাটৰ অপৰাধজনিত ঘটনাসমূহৰ ওপৰত পৰ্যালোচনা কৰা হয় যোৰহাটত ধাৰাবাহিকভাৱে অপৰাধজনিত কাৰ্যকলাপ বৃদ্ধি পাইছে অপৰাধৰ ৰম্যভূমিত পৰিণত হৈছে যোৰহাট আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰিছে অপৰাধীয়ে আৰু আৰক্ষী ব্যৱস্থাটোক শক্তিশালী কৰাৰ বাবে এই পৰ্যালোচনা বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এই বৈঠকত আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জিলাখনৰ থানাসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াসকলে অংশগ্ৰহণ কৰে বৈঠকত যোৰহাটৰ অপৰাধজনিত ঘটনাসমূহৰ ওপৰত পৰ্যালোচনা কৰা হয় স্পেচিফিক কোনো এটা কেছৰ ওপৰত নহয় এজ এ হ'ল অপৰাধজনিত যিবিলাক কেছ আছে সেইবিলাক পুলিচে কেনেকৈ ক্ষিপ্ৰতাৰে তদন্ত কৰিব পাৰে বিভিন্ন বিভাগৰ তদন্তটো বিভিন্ন বিভাগৰ লগত সংলগ্ন হৈ থাকে অন্যান্য বিভাগসমূহৰ লগত কেনেকৈ কোঅৰ্ডিনেশ্যন কৰি সময়মতে ৰিপৰ্ট পাতি কালেক্ট কৰি সময়মতে চাৰ্জশ্বিট দাখিল কৰিব পাৰে তাৰ ওপৰতে অনাৰেবল CM ছাৰে ইয়াততো অকল যোৰহাটৰ হৈছে শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ হৈছিলে OC সকল আৰু CI সকল আমাৰ SDP আছে এডিশ্যনেল SP গাঁও চহৰ জিলাৰ খবৰ আমি অব্যাহত ৰাখিম লৈছো এটি বাণিজ্যিক
বিৰতি। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. কেতিয়া দূৰ হ'ব মহানগৰীৰ খোৱা পানীৰ সমস্যা? চৰকাৰ আহে চৰকাৰ যায়, কিন্তু সমাধান নহয় খোৱা পানীৰ সমস্যা। খোৱা পানীৰ সমস্যা সন্দৰ্ভত সামাজিক মাধ্যম যোগে কৰা এক পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সামাজিক মাধ্যমত এখন পত্ৰ। কেতিয়া দূৰ হ'ব গুৱাহাটী মহানগৰবাসীৰ পানীৰ সমস্যা? কেতিয়াৰ পৰা গুৱাহাটীবাসীয়ে ক্ৰয় কৰিব নালাগিব খোৱা পানী? এই পানীৰ সমস্যাটো আচলতে বহু পুৰণি, কাৰণ বছৰৰ পিছত বছৰ এই সমস্যাটো গুৱাহাটীবাসীয়ে ভুগি আহিছে সদায়। মহানগৰবাসীৰ পানীৰ সমস্যা দূৰীকৰণৰ বাবে কি ব্যৱস্থা মুখ্যমন্ত্ৰীৰ? সামাজিক মাধ্যম যোগে পোনপটীয়াকৈ প্ৰশ্ন অধিবক্তা আৰতী দেৱীৰ। গুৱাহাটীখনত ঘৰ দুৱাৰ বেছি হৈছে, প্ৰতি ঘৰ মানুহৰে ভাড়া দিয়া আছে, সেই হিচাপত চাবলৈ গ'লে অগণন মানুহ। গতিকে আপোনাৰ মাটিৰ তলত কিমান পানী থাকিব? গতিকে ইমানবোৰ সমস্যাৰ মাজত গুৱাহাটীবাসী আচলতে জীৱনৰ অপৰিহাৰ্য বস্তু হ'ল পানী। এই পানীটুপিৰ কাৰণে ককবকাই থাকিব লগা হৈছে। কংগ্ৰেছৰ 15 বছৰীয়া আৰু বিজেপিৰ বিগত 5 বছৰীয়া শাসনে দূৰ কৰিব নোৱাৰিলে গুৱাহাটী মহানগৰবাসীৰ পানীৰ সমস্যা। পিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ তথা সৰ্বানন্দ সোণোৱালে নোৱাৰা কাম কৰিব পাৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস মহানগৰবাসীৰ। বৰ্তমান চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিছোঁ বহু ক্ষেত্ৰত গুৱাহাটীবাসীয়ে হওক বেলেগ জেগাৰে হওক সমস্যাসমূহ দূৰ কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে বিষয়টো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিছোঁ, আৰু মই আশা কৰোঁ তেখেতৰ দৃঢ় পদক্ষেপত এই সমস্যাটো শীঘ্ৰেই সমাধান হ'ব। মহানগৰবাসীৰ যান-জঁট বাট পথতকৈ প্ৰথম আৰু প্ৰধান গুৰুত্বপূৰ্ণ সমস্যা পানী। 2008 চনতে আৰম্ভ হৈছিল জাইকা প্ৰকল্পৰ কাম। 12 বছৰ সমাপ্ত হ'ল, কিন্তু জাইকাৰ প্ৰকল্পৰ কাম আজিও নহ'ল সমাপ্ত। প্ৰতিখন চৰকাৰৰ মাথো সময়ে সময়ে প্ৰকল্প শুভাৰম্ভণিৰ ডেডলাইন। প্ৰশ্ন হয়, সময়ে সময়ে 70-80% কাম সম্পন্ন বুলি দাবী কৰা জাইকা গেমনৰ কাম প্ৰকৃততে কিমান সমাপ্ত হৈছে সেয়া ঘোৰ অন্ধকাৰত। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ জীপাল হৈছে ক্ৰীড়া ক্ষেত্ৰ। খেলুৱৈৰে ভৰিছে সৰু সজাই ষ্টেডিয়াম। কণ কণ শিশুৰ পৰা যুৱক যুৱতী সকলোৱে অংশ লৈছে ভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত। সুদিন আহিছে, ঘূৰি আহিছে খেল ধেমালিৰ পৰিৱেশ। মুখৰ হৈছে সৰু সজাই ষ্টেডিয়াম। কণ কণ শিশুৰ পৰা 20 বছৰীয়া যুৱক যুৱতীলৈ শ শ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰতিযোগিতাত। কোনোবাই দৌৰিছে, কোনোবাই জঁপিয়াইছে, আন কোনোবাই অংশগ্ৰহণ কৰিছে আন কোনো ইভেণ্টত। একাংশই গেলাৰীত বহি উপভোগ কৰিছে খেল। সকলো উৎফুল্লিত। দীৰ্ঘদিনৰ অন্তত প্ৰতিযোগিতাত ভাগ ল'বলৈ পাই সকলো আনন্দিত। 60 मीटर रेस करने आया हूँ और हाई जंप लॉन्ग जंप। हाँ, अच्छा लगा है, बहुत अच्छा लगा है। ये रेसिंग में भी मैं 3rd आया हूँ। মোৰ ইয়াতে ভাল লাগিছে। মোৰ নাম শ্ৰী অভিজিত দাস। ইয়াতে আমি 60 মিটাৰ দৌৰিছোঁ, শ্বৰ্ট ফুট খেলিছোঁ, আৰু আমাৰ তাৰে নাম কৰিম বুলি ভাবিছোঁ, বিশ্বাস আছে। মোৰ নাম অনন্যা দাস। মই ছাৰৰ পৰা খেলিম আৰু মই লং জাম্প আৰু 100 মিটাৰ খেলিম। মোৰ নাম পাৰ্থপ্ৰতিম দত্ত। মই গুৱাহাটীৰ পৰা খেলিম কামৰূপ হিচাপে। মই 100 মিটাৰ খেলিম আণ্ডাৰ 16। সৰু সজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছে কনক চন্দ্ৰ বৰুৱা আৰু দীপ্তি বৰুৱা সোঁৱৰণী এথলেটিক্সৰ বাবে নিৰ্বাচনী। অংশগ্ৰহণ কৰিছে 5 শতাধিক খেলুৱৈয়ে। নিৰ্বাচনী খেলত সহযোগ কৰিছে গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনে। কামৰূপ মহানগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা 500 খেলুৱৈৰ পৰা নিৰ্বাচন কৰা হ'ব আন্তঃজিলা খেলুৱৈ। যথেষ্ট উৎসাহ উদ্দীপনা দি পাৰ্টিচিপেণ্টবিলাক আহিছে। আমি আশা ৰাখিছোঁ ভৱিষ্যতে ইয়াৰ পৰা খেলাৰ জগতত GSA থ্ৰু দি আমি গুৱাহাটীত যথেষ্ট ডেভেলপ কৰিবলৈ চেষ্টা কৰিম। আমাৰ খেলুৱৈ সংখ্যা বাঢ়িছে এবাৰ,
যিটো আগতে ধৰক 100, 150, 200 থাকে, কিন্তু এইবাৰ more than 500 হৈছে। কিন্তু ভাল লাগিছে যে এটা খেলৰ পৰিৱেশ এটা আকৌ এটা আহিছে। তেতিয়া আমি আচলতে নিজে প্লেয়াৰে খেলিছিলোঁ, এতিয়া গাৰ্জেন ইনভলভমেণ্ট বেছি হয়, গতিকে গাৰ্জেন ইনভলভমেণ্ট হ'লে ভাল। 5 শতাধিকতকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰাত উৎসাহিত হৈ পৰিছে এতিয়া প্ৰশিক্ষক তথা স্পৰ্টছ এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল। এলেক্স বৰুৱা আৰু উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৃষিৰ প্ৰতি আগ্ৰহ বাঢ়িছে অসমীয়াৰ। ৰাজপথৰ ডিভাইডাৰত পাচলিৰ খেতি। মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ বাবে বাক্সা জিলাৰ বৰমাৰ নিকটৱৰ্তী মাধাপুৰবাসীয়ে লৈছে এই পদক্ষেপ। ফুল নহয়, ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত এতিয়া বিধে বিধে পাচলি খেতি। বাক্সাৰ বৰমাত ৰাইজে ৰুলে বেঙেনা, ভেন্দি, মূলা, লেচেৰা আৰু জলকীয়া। যি সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত গছপুলি আৰু ফুল ৰোপণৰ বাবে চৰকাৰে লাখ লাখ টকা খৰচ কৰিছে, সেই সময়ত 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত দেখা গৈছে এই দৃশ্য। এতিয়া বজাৰত যি মূল্য বৃদ্ধি, শাক পাচলি হওক, আলুৱে হওক, যিকোনো বস্তুৰে মূল্য বৃদ্ধি হৈছে, গতিকে মূল্য বৃদ্ধিত আমি জনসাধাৰণে কিনি খাবলৈ বহুত অসুবিধাৰ সন্মুখীন হৈছোঁ। আৰু কৰোণা কালত মানুহৰ আমাৰ ইনকামবিলাক যিহেতু কমি গৈছে, মানুহবিলাক ঘৰতে আছোঁ, গতিকে আমি ৰাস্তাৰ ওচৰত এইখিনি সুবিধা পাই আমাৰ জনসাধাৰণে কিছু কিছু খেতি উৎপাদন কৰিছে আৰু এইখিনি খাই তেওঁলোকে পেটৰ ক্ষুধা নিবাৰণতো যথেষ্ট সহায়ক হৈছে। এফালে মূল্যবৃদ্ধিয়ে জোৰলা কৰিছে ৰাইজক। পাচলিৰ দাম তোঁৱাবই নোৱাৰি। সেই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত এইদৰে পাচলি খেতি কৰি সকাহ লাভ কৰাৰ চেষ্টা কৰিছে একাংশ স্থানীয় লোকে। অৱশ্যে এয়া কিমান সমীচীন এয়া বিচাৰ্যৰ বিষয়। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। গাঁও চহৰ জিলাৰ খবৰত লৈছো আন এটি বাণিজ্যিক বিৰতি। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।